স্নাতক দ্বিতীয় ষান্মাসিকৰ অসমীয়া মেজৰৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমাৰ এই পাঠটি তোমালোকৰ বাবে আগবঢ়োৱা হৈছে। আলোচ্য বিষয় ছন্দৰ পৰ্ব, চৰণ আৰু স্তৱক। আলোচক সন্দীপা গগৈ, সহকাৰী অধ্যাপক, অসমীয়া বিভাগ, DDR মহাবিদ্যালয়। ছন্দ বিষয়টো ছাত্ৰ ছাত্ৰীসকলে সহজ বুলি নকয়, কিছু সংখ্যক ছাত্ৰৰ বাবে এই বিষয়টো জটিল, কিন্তু দেখা যায় আমি যেতিয়া ছন্দ এই বিষয়টো সম্পূৰ্ণৰূপে বুজি উঠোঁ তেতিয়া কিন্তু এই বিষয়টো আমাৰ বাবে খুব ৰসপূৰ্ণ হৈ পৰে। আমাৰ পূৰ্বৰ নিয়মিত শ্ৰেণীসমূহত ছন্দ সম্পৰ্কে ইতিমধ্যে আমি আলোচনা কৰিলোঁ, কিন্তু দুই এজন ছাত্ৰই পুনৰ এই বিষয়টো আলোচনা এটা আগবঢ়াবলৈ অনুৰোধ কৰাত আজি PPT ক্লাছৰ জৰিয়তে তোমালোকলৈ পুনৰ এই পাঠটি আগবঢ়াইছোঁ। তোমালোকে মন দি শুনিবা। এতিয়া স্লাইডখনলৈ চোৱা। ইয়াত লিখি থোৱা আছে, শব্দৰ নিয়মিত বিন্যাস ব্যৱস্থাৰ মাজেদি কাব্যৰ যি লয়পূৰ্ণ সৌন্দৰ্য সৃষ্টি হয় তাকেই ছন্দ বুলিব পাৰি। ব্যৱস্থিত বিৰাম বা যতি ছন্দৰ মূল কথা, ইয়ে ৰচনাক অৰ্থপূৰ্ণ আৰু ছন্দোবদ্ধ কৰি তোলে। শব্দ একোটাৰ মাজত কি থাকিব লাগিব? নিয়মিত। শব্দ একোটা যেতিয়া নিয়মিত বিন্যাস ব্যৱস্থাৰ মাজেদি কাব্য যেতিয়া লয়পূৰ্ণ সৌন্দৰ্যৰ সৃষ্টি কৰে তেতিয়া আমি তাক কি বুলি কওঁ? ছন্দ বুলি কওঁ। ছন্দত কি থাকিব লাগিব? বিৰাম থাকিব লাগিব, যতি থাকিব লাগিব। বিৰাম আৰু যতিয়ে হৈছে ছন্দৰ মূল কথা, আৰু বিৰাম আৰু যতি থাকিলেহে আচলতে কাব্যক বা ৰচনাক কি কৰি তোলে? অৰ্থপূৰ্ণ কৰি তোলে আৰু ছন্দোবদ্ধ কৰি তোলে। এতিয়া তোমালোকক এটা উদাহৰণ দিছোঁ, চোৱা। ইয়াত লিখাই আছে, পাছে ত্ৰিনয়ন দিব্য উপবন দেখিলন্ত বিদ্যমান। পাছে ত্ৰিনয়ন, তাৰ পাছত আমি অকণমান সময় ৰৈছোঁ। দিব্য উপবন কোৱাৰ পাছতে আমি পুনৰ অলপ সময় ৰৈছোঁ। দেখিলন্ত বিদ্যমান, পুনৰ আমি ৰৈছোঁ, বিৰাম লৈছোঁ। গতিকে এই নিয়মিত যি বিৰাম, এই বিৰামে কি কৰিছে? এই ফাঁকি কবিতাক কি কৰিছে? এক অৰ্থপূৰ্ণ কৰি তুলিছে, সৌন্দৰ্যৰ সৃষ্টি কৰি তুলিছে আৰু ছন্দোবদ্ধ কৰি তুলিছে, হয়নে? গতিকে শব্দৰ কি হৈছে? নিয়মিত বিন্যাস হৈছে আৰু সেই বিন্যাস ব্যৱস্থাই আচলতে এই কাব্য ফাঁকিত কিহৰ সৃষ্টি কৰিছে? লয়ৰ সৃষ্টি কৰিছে, সৌন্দৰ্যৰ সৃষ্টি কৰিছে, হয়নে? গতিকে নিয়মিত বিৰতিয়ে নিয়ন্ত্ৰিত কৰা ৰচনাইহে অৰ্থৰ ব্যঞ্জনা আৰু সৌন্দৰ্য সুষমা আনি দিব পাৰে। অৰ্থৰ কি আনে? নিয়মিত বিৰতিয়ে কি আনে? নিয়মিত বিৰতিয়ে নিয়মিত সময়ৰ বিৰতি যদি আমি লওঁ, সেই বিৰতিয়ে আচলতে কি কৰে? ৰচনাক নিয়ন্ত্ৰিত কৰে, আৰু এনে ৰচনাই অৰ্থত কি আনে? ব্যঞ্জনা আনে। ব্যঞ্জনা মানে কি? শব্দ বা বাক্যৰ গৃহ অৰ্থ প্ৰকাশ কৰিব পৰা শক্তি। আৰু গতিকে অৰ্থৰ কি আনে? ব্যঞ্জনা আনে, গভীৰ এক অৰ্থ আনে আৰু সৌন্দৰ্য সুষমা আনি দিব পাৰে, হয়নে? গতিকে ওপৰৰ কবিতা ফাঁকিক যদি আমি আকৌ এনেদৰে পাঠ কৰোঁ, অনিয়মিতৰ মাজেৰে যদি আমি পাঠ কৰোঁ, ধৰা পাছে ত্ৰিনয়ন দিব্য, আমি বিৰতি ল'লোঁ, যতি ল'লোঁ। উপবন কোৱাৰ পাছতে পুনৰ আমি যতি ল'লোঁ বা বিৰাম ল'লোঁ। দেখিলন্ত বিদ্যমান, আকৌ আমি বিৰাম ল'লোঁ। কিন্তু এনেধৰণেৰে কবিতা ফাঁকি পাঠ কৰোঁতে কিন্তু আমাৰ ইমান ভাল লগা নাই বা সৌন্দৰ্যৰ সৃষ্টি হোৱা নাই, অৰ্থপূৰ্ণ হৈ পৰা নাই। পূৰ্বতে যেতিয়া আমি নিয়মিত বিৰতিৰ অন্তত যেতিয়া আমি কবিতা ফাঁকি পাঠ কৰিছিলোঁ তেতিয়া কিন্তু সেই কবিতা ফাঁকি বেছি সৌন্দৰ্যশালী হৈ পৰিছিলে, হয়নে? হয়। অনিয়মিত আৰু অবিৰাম ৰচনা প্ৰবাহে অৰ্থৰ ব্যঞ্জনা আৰু সৌন্দৰ্য সুষমা আনিবলৈ অপাৰগ। অনিয়মিত বা অবিৰাম ৰচনা প্ৰবাহে কিন্তু কি হৈছে? অৰ্থৰ ব্যঞ্জনা আনিব নোৱাৰে, সৌন্দৰ্য সুষমা আনিব নোৱাৰে। অনিয়মিত হ'লে ই ছন্দ লালিত্য আৰু অৰ্থ ব্যঞ্জনা উভয়বিধকে হেৰুৱাব, হয়নে? অনিয়মিত হ'লে আমি লালিত্য নাথাকিব, তাত অৰ্থ ব্যঞ্জনা নাথাকিব, এই গোটেই প্ৰক্ৰিয়াটোকে কি হৈছে? তেতিয়া আমি হেৰুৱাম।
গতিকে একেবাৰে সাধাৰণভাৱে যদি আমি ছন্দ কি বুলি কওঁ তেনেহ'লে ছন্দক আমি এনেধৰণেৰে বুজিম, হয়নে? আমাৰ আজি আলোচনাৰ মূল বিষয়টোৱে হৈছে ছন্দ, ছন্দৰ পৰ্ব, চৰণ আৰু স্তৱক। ছন্দৰ পৰ্ব, চৰণ আৰু স্তৱক এইকেইটা হৈছে উপাদান, যিকেইটা উপাদান নহ'লে কি হৈছে আমি ছন্দ একোটাৰ ৰচনা কৰিব নোৱাৰোঁ। গতিকে ছন্দৰ কেইবাটা উপাদান আছে। আমাৰ পাঠ্যক্ৰমৰ অন্তৰ্ভুক্ত আলোচনা কৰিবলগীয়া উপাদানকেইটা হৈছে পৰ্ব, চৰণ, স্তৱক। এই উপাদানসমূহ আলোচনা কৰাৰ পূৰ্বে কিন্তু আমি আৰু কেইটামান কথা জানিব লাগিব বা আৰু কেইটামান বিষয় আমি জানিব লাগিব। সেয়া হৈছে অক্ষৰ বা ধ্বনি, মাত্ৰা আৰু যতি। এয়ানো কি? অক্ষৰ বা ধ্বনি মানেনো কি, মাত্ৰা মানে কি, যতি মানে কি, এই সম্পৰ্কে আচলতে আমি জ্ঞাত হ'ব লাগিব। প্ৰথমে আমি আৰম্ভ কৰোঁ অক্ষৰ বা ধ্বনি সম্পৰ্কে। এতিয়া চোৱা তোমালোকে শ্লাইডত লিখাই আছে, শব্দৰ যি ক্ষুদ্ৰতম অংশ একক ৰূপে একেবাৰতে উচ্চাৰিত হয় তাকেই বোলা হয় অক্ষৰ বা ধ্বনি। শব্দ এটা যেতিয়া আমি উচ্চাৰণ কৰোঁতে একক ৰূপে একেবাৰতে যি ক্ষুদ্ৰতম অংশ আমি উচ্চাৰণ কৰিব পাৰোঁ তাক আমি কি বুলি কওঁ? অক্ষৰ বা ধ্বনি বুলি কওঁ। এতিয়া উদাহৰণস্বৰূপে ছন্দ শব্দটো যদি আমি উচ্চাৰণ কৰোঁ, তেতিয়া উচ্চাৰণ কৰাৰ লগে লগে একক ৰূপে উচ্চাৰিত হৈছে দুটা ধ্বনি, আৰু এই দুটা ধ্বনি খুব ক্ষুদ্ৰতম অংশ বুলি আমি ক'ব পাৰোঁ। এই দুটা ধ্বনি হৈছে ছন্দ, হয়নে? ছন্দ অৰ্থাৎ দুটা ধ্বনি বা আখৰ আছে। অলংকাৰ শাস্ত্ৰেও ধ্বনি সম্পৰ্কে কৈছে এনেধৰণে যে অলংকাৰ শাস্ত্ৰ অনুসৰি ধ্বনিৰ অৰ্থ হৈছে ব্যঞ্জনা, অৰ্থাৎ শব্দ বা বাক্যৰ কি আনি দিব লাগিব? গভীৰ অৰ্থ আনি দিব লাগিব, গূঢ় অৰ্থ আনি দিব লাগিব। প্ৰত্যেক শব্দৰে কিছুমান অভিধানিক অৰ্থ থাকে, আৰু অভিধান অনুসৰি ধ্বনিৰ অৰ্থ হৈছে কি? আখৰ, হয়নে? ধ্বনিৰ অৰ্থ হৈছে, অভিধান অনুসৰি ধ্বনিৰ অৰ্থ হৈছে আখৰ। ছন্দৰ প্ৰসংগত কিন্তু আমি দেখোঁ যে অক্ষৰ শব্দই বৰ্ণ বা আখৰক নুবুজায়। ছন্দৰ প্ৰসংগত অক্ষৰ শব্দই কিন্তু বৰ্ণ বা আখৰক নুবুজায়। উদাহৰণস্বৰূপে মই পূৰ্বতে তোমালোকক কৈছোঁৱেই, এই ছন্দ শব্দটোৰ উদাহৰণটোকে দিছোঁ মই। ছন্দ শব্দটোত আমাৰ বৰ্ণ কেইটা থাকে? এইকেইটা, দ্বিতীয় স্বৰৰ লগত অ, দন্ত্য ন, দন্ত্য দ আৰু অ, এইকেইটা হৈছে বৰ্ণ। কিন্তু ইয়াত অক্ষৰ বা ধ্বনি হৈছে এইকেইটা, ছন যুক্ত দুটা, অক্ষৰ বা ধ্বনি কেইটা হৈছে দুটা, ছন যোগ দ। এতিয়া আহোঁ মাত্ৰাৰ প্ৰসংগলৈ। মাত্ৰা হৈছে এটা অক্ষৰ বা ধ্বনিৰ উচ্চাৰণৰ ন্যূনতম সময়ৰ পৰিমাপকে মাত্ৰা বোলা হয়। এটা অক্ষৰ বা ধ্বনি যেতিয়া আমি উচ্চাৰণ কৰোঁ, সেই উচ্চাৰণৰ ন্যূনতম একেবাৰে কম সময়ৰ পৰিমাপ অৰ্থাৎ জোখকে, হয়নে? পৰিমাপ মানে জোখ, ন্যূনতম সময়ৰ পৰিমাপকে আমি কি বুলি কওঁ? মাত্ৰা বুলি কওঁ। হ'ল এটা অক্ষৰ বা ধ্বনিৰ উচ্চাৰণৰ ন্যূনতম সময়ৰ পৰিমাপকে মাত্ৰা বোলা হয়। এতিয়া আহোঁ যতিৰ প্ৰসংগলৈ। যতিৰ অৰ্থ বিৰাম, হয়নে? যতিৰ অৰ্থ বিৰাম। আমি পূৰ্বতেও কৈছোঁ, ভাৱ তৰংগৰ মাজেদি যেনি তেনি যাবলৈ নিদি ছন্দক ই কি কৰে? সংযমিত আৰু লগতে সুললিত কৰি তোলে। যেতিয়া আমি কবিতা এফাকি চাওঁ, তেতিয়া কবিয়ে তেওঁৰ মনৰ মাজত যিখিনি ভাৱ থাকে, সেই ভাৱ তৰংগখিনি যেনি তেনি যাবলৈ নিদিয়ে, আৰু সেই যেনি তেনি যাবলৈ নিদি নিয়ন্ত্ৰিত কৰে কোনে বা সংযমিত কৰে কোনে? যতি বা বিৰামে, হয়নে? আৰু যতি বা বিৰামে সংযমিত কৰে, সুললিত কৰে। গতিকে যতি বা বিৰাম বুলি ক'লে আমি এনেধৰণেৰে বুজোঁ। শ্লাইডত কবিতাৰ এটি স্তৱক আছে,
তোমালোকে মনোযোগেৰে পঢ়াচোন কবিতা স্তৱকটি চোৱা পাছে ত্ৰিনয়ন দিব্য উপবন দেখিলন্ত বিদ্যমান ফল ফুল ধৰি জকমক কৰি আছে যত বৃক্ষমান ইয়াত প্ৰথম 6 অক্ষৰ আৰু দ্বিতীয় 6 অক্ষৰৰ অন্তত আমি কি কৰিছো অলপ বিৰাম লৈছো আৰু পাছৰ 8 অক্ষৰৰ অন্তত তাতকৈ অলপ বেছি বিৰাম লৈছো গতিকে এনে বিৰাম বা যতি ব্যৱহাৰৰ ফলত কথাখিনি নিৰ্দিষ্ট ছন্দৰূপ লোৱাৰ উপৰিও সুললিত আৰু অৰ্থপূৰ্ণ হৈছে আকৌ পুনৰ চোৱা পাছে ত্ৰিনয়ন পাছে বুলি কোৱাৰ লগে লগে আমি কেটা ধ্বনি আছে ইয়াত কেটা অক্ষৰ আছে দুটা ত্ৰিনয়নত কেটা আছে ত্ৰিনয়নত চাৰিটা ধ্বনি বা অক্ষৰ আছে গতিকে প্ৰথম শাৰীৰ এই দুটা শব্দত আমি 6টা অক্ষৰ পালো তাৰ পাছত প্ৰথম শাৰীৰ আকৌ এইকেটা শব্দ দিব্য উপবন দিব্য দুটা উপবন চাৰিটা অৰ্থাৎ 6টা হয়নে প্ৰথম 6 অক্ষৰ দ্বিতীয় 6 অক্ষৰৰ অন্তত আমি অলপ বিৰাম লৈছো আকৌ পিছত দ্বিতীয় শাৰীত যেতিয়া আমি উচ্চাৰণ কৰিছো দেখিলন্ত বিদ্যমান দেখিলন্ত চাৰিটা অক্ষৰ বা ধ্বনি বিদ্যমান চাৰিটা অক্ষৰ বা ধ্বনি মুঠ কেটা হৈছে 8টা অক্ষৰ বা ধ্বনি পুনৰ আমি বিৰতি লৈছো তাৰ পাছতে তৃতীয় শাৰীত ফল ফুল ধৰি ফল ফুল ধৰি ইয়াতো আমাৰ 6টা অক্ষৰ বা ধ্বনি আছে জকমক কৰি ইয়াতো আমাৰ 6টা অক্ষৰ আছে তাৰ পাছত আছে যত বৃক্ষমান ইয়াত কেটা অক্ষৰ আছে 8টা অক্ষৰ আছে 6টা অক্ষৰ অন্তত ৰৈছো আমি আকৌ 6টা অক্ষৰ অন্তত ৰৈছো আকৌ 8টা অক্ষৰ বা ধ্বনিৰ অন্তত আমি ৰৈছো বা বিৰাম লৈছো গতিকে এনে বিৰাম বা যতি ব্যৱহাৰ কৰাৰ ফলত কথাখিনি কি হৈ পৰিছে সুনিৰ্দিষ্ট হৈ পৰিছে ছন্দৰূপ লৈ সুললিত আৰু অৰ্থপূৰ্ণ হৈ পৰিছে আমি দ্বিতীয় শাৰীৰ শেষত আমি এটা চিহ্ন দেখিবলৈ পাইছো দাঢ়ি চিহ্ন এটা দেখিবলৈ পাইছো দেখিছা নহয় তোমালোকে পুৰণি সাহিত্যত এই চিহ্নটোক কি বুলি কয় অৰ্ধযতি বুলি কয় তাৰ পিছত আকৌ চতুৰ্থ শাৰীত পুনৰ আমি চিহ্ন দেখিবলৈ পাইছো এটো এই চিহ্নটোক আমি দুডাল দাঢ়ি চিহ্নৰ নিচিনা এই চিহ্নক আমি কি বুলি কওঁ পূৰ্ণযতি বুলি কওঁ তোমালোকে জানিবৰ বাবে কথাখিনি উল্লেখ কৰিলো এতিয়া আমি আহো ছন্দৰ উপাদান সম্পৰ্কে আলোচনা কৰিবলৈ ছন্দৰ এটি উপাদান হৈছে পৰ্ব প্ৰতিটো যতিয়ে ভাগ কৰি দিয়া অংশ বিশেষক পৰ্ব বোলে ওপৰৰ উদাহৰণত পাছে ত্ৰিনয়ন দিব্য উপবন আদি একোটা যতি বা বিৰাম হয়নে এতিয়া চোৱা ওপৰৰ কবিতাৰ স্তৱকটোলৈ পূৰ্ব স্তৱকটোকে পুনৰ আগবঢ়াইছো তোমালোকৰ সুবিধাৰ বাবে ইয়াত পাছে ত্ৰিনয়ন এবাৰ আমি যতি লৈছো দিব্য উপবন আকৌ এবাৰ যতি লৈছো দেখিলন্ত বিদ্যমান আকৌ যতি বা বিৰাম লৈছো ফল ফুল ধৰি এবাৰ যতি লৈছো জকমক কৰি পুনৰ আমি যতি লৈছো আছে যত বৃক্ষমান পুনৰ আমি যতি লৈছো প্ৰথম শাৰীত আমি দুবাৰ যতি লৈছো আৰু প্ৰতিটো যতিয়ে ভাগ কৰি দিয়া অংশক আচলতে কি বুলি কয় পৰ্ব বুলি কয় পাছে ত্ৰিনয়ন প্ৰথম শাৰীৰ পাছে ত্ৰিনয়নত আমি যতি লোৱাৰ কাৰণে পাছে ত্ৰিনয়ন এই অংশটি এটা পৰ্ব পুনৰ দিব্য উপবন এই অংশটি এটা পৰ্ব দেখিলন্ত বিদ্যমান দ্বিতীয় শাৰীৰ এই অংশটি এটা পৰ্ব ফল ফুল ধৰি এই অংশটি এটা পৰ্ব জকমক কৰি এই অংশটি এটা পৰ্ব আছে যত বৃক্ষমান চতুৰ্থ শাৰীৰ এইটো এটা পৰ্ব অৰ্থাৎ যতি বা বিৰামে কি আনি দিছে এই অংশবোৰক কবিতাৰ এই অংশবোৰক ভাগ কৰি দিছে আৰু এনে ধৰণৰ যতি বা বিৰামে ভাগ কৰি দিয়া অংশবোৰকে আমি কি বুলি কওঁ পৰ্ব বুলি কওঁ হয়নে গতিকে পৰ্ব সম্পৰ্কে গম পালা তাৰ পাছত আমি আহো চৰণ বা পাদ কি ছন্দৰ আন এটা উপাদান হৈছে চৰণ বা পাদ একাধিক পৰ্বৰ সমষ্টিক পাদ বা চৰণ বোলা হয় ইয়াৰ মাজেদি এটা সম্পূৰ্ণ ভাৱ কিন্তু প্ৰকাশ নহয় ওপৰৰ উদাহৰণত প্ৰথম আৰু তৃতীয় শাৰীত দুটাকৈ আৰু দ্বিতীয় আৰু চতুৰ্থ শাৰীত এটাকৈ অৰ্থাৎ মুঠ 6টা পৰ্ব আছে কিন্তু ইয়াত পাদ বা চৰণ আছে দুটা এতিয়া
একাধিক পৰ্বৰ সমষ্টিক আমি কি বুলি কওঁ? পাদ বা চৰণ বুলি কওঁ। এতিয়া ওপৰৰ উদাহৰণটিয়ে আকৌ মই ল'বলৈ কৈছোঁ তোমালোকক। চোৱা, পাছে ত্ৰিনয়ন দিব্য উপবন দীঘিলন্ত বিদ্যমান। প্ৰথম আৰু দ্বিতীয় শাৰীত কেইটা পৰ্ব আছে? 3টা পৰ্ব আছে। আৰু একাধিক পৰ্বৰ সমষ্টিক আমি একাধিক পৰ্বক আমি একেলগে যেতিয়া এটা সমষ্টি ৰূপে গঠন কৰোঁ, তেতিয়া আমি তাক কি বুলি কওঁ? এটা চৰণ বা এটা পাদ বুলি কওঁ, হয়নে? আকৌ ফল ফুল ধৰি জকমক কৰি আছে যত বৃক্ষমান, 3টা পৰ্ব। এই 3টা পৰ্বক একেলগে এটা সমষ্টি বুলি যদি কওঁ, তেতিয়াহ'লে আমি আকৌ কি পাইছোঁ? আৰু এটা পাদ বা চৰণ পাইছোঁ, হয়নে? গতিকে ওপৰৰ স্তৱকটোত আমি পাদ বা চৰণ কেইটা পাইছোঁ? 2টা পাইছোঁ। প্ৰথম শাৰী আৰু দ্বিতীয় শাৰী লগ লগালে এটা চৰণ, তৃতীয় শাৰী আৰু চতুৰ্থ শাৰী লগ লগালে আৰু এটা চৰণ হ'ল। গতিকে পৰ্ব আৰু চৰণ বুলি ক'লে আমি সাধাৰণভাৱে এনেধৰণেৰে বুজিব লাগিব। এতিয়া আহোঁ আমি ছন্দৰ আৰু এটা উপাদান স্তৱক, হয়নে? একাধিক চৰণযুক্ত আৰু সাধাৰণতে একোটা পূৰ্ণভাৱ প্ৰকাশ কৰা ছন্দোবদ্ধ ৰচনাক স্তৱক বোলা হয়। একাধিক চৰণযুক্ত। এতিয়া পুনৰ আমি পূৰ্বৰ উদাহৰণটিয়ে তোমালোকলৈ আগবঢ়াইছোঁ। এতিয়া তোমালোকে স্লাইডখনলৈ চোৱা। পাছে ত্ৰিনয়ন দিব্য উপবন দেখিলন্ত বিদ্যমান, এটা চৰণ। ফল ফুল ধৰি জকমক কৰি আছে যত বৃক্ষমান, 2টা আৰু এটা চৰণ। অৰ্থাৎ ইয়াত কেইটা চৰণ আছে? 2টা চৰণ, এটাতকৈ অধিক অৰ্থাৎ একাধিক চৰণযুক্ত আৰু সাধাৰণতে একোটা পূৰ্ণভাৱ প্ৰকাশ কৰা ছন্দোবদ্ধ ৰচনাকে আমি কি বুলি কওঁ? স্তৱক বুলি কওঁ। গতিকে ওপৰৰ কবিতা ফাঁকি হৈছে এটা স্তৱক, এটা স্তৱকৰ সম্পূৰ্ণ এটা উদাহৰণ। আৰু এই স্তৱকটোৱে কবিতাৰ একোটা সম্পূৰ্ণ ভাৱ প্ৰকাশ কৰিবলৈ কি হয়? সক্ষম হয়, হয়নে? আৰু এটা কথা এইখিনিতে আমি তোমালোকে জানিবৰ বাবে উল্লেখ কৰিব লাগিব, অন্ত্যমিল। অন্ত্যমিলনো কি? অন্ত্যমিল বুলি ক'লে আমি কি বুজোঁ? স্তৱকৰ চৰণান্তিক ধ্বনি একে হোৱাকে অন্ত্যমিল বোলা হয়। এতিয়া ওপৰৰ উদাহৰণটি অৰ্থাৎ যিটো স্তৱক দিছোঁ, এই স্তৱকৰ প্ৰথম চৰণত ধৰা বিদ্যমানৰ শেষৰ যিটো ধ্বনি, হয়নে? শেষৰ যিটো ধ্বনি দন্ত্য ন, তাৰ পাছত ফল ফুল ধৰি জকমক কৰি আছে যত বৃক্ষমান, এইটো এটা চৰণ। এই চৰণৰ শেষৰ যিটো ধ্বনি দন্ত্য ন, 2টাৰে উচ্চাৰণ কি? একেই। গতিকে একেই হৈছে, অন্তত কি হৈছে? মিল হৈছে। গতিকে এনেকুৱা ধৰণৰ মিলক আমি কি বুলি কওঁ? অন্ত্যমিল বুলি কওঁ। আৰু এটা উদাহৰণ দিছোঁ, তলত চোৱা। লংকাপুৰী দেখিলন্ত, এটা পৰ্ব। ত্ৰিকুট ওপৰে আৰু এটা পৰ্ব। এই 2টা পৰ্ব লগ লগাই এটা চৰণ সৃষ্টি হৈছে। দ্বিতীয় শাৰীত দ্যুতি অমৰাৱতী এটা পৰ্ব। সমুদ্ৰ ভিতৰে আৰু এটা পৰ্ব। এই 2টা পৰ্ব লগ লগাই আৰু এটা চৰণৰ ৰচনা হৈছে। আৰু এই চৰণান্তিক মিল, এইটো স্তৱকৰ চৰণান্তিক মিল, অৰ্থাৎ চৰণৰ শেষত ৰে মিলেৰে অন্ত্যমিল হৈছে। ধ্বনি আৰু অৰ্থৰ সুসংগত মিলনকে কবিতা বোলে। অৰ্থাৎ ধ্বনি আৰু অৰ্থ য'ত মিলন থাকিব তাকে আমি কি বুলি কওঁ? কবিতা বুলি কওঁ। আৰু সেই মিলন কেনেকুৱা হ'ব লাগিব? সুসংগত হ'ব লাগিব। গতিকে ধ্বনি আৰু অৰ্থৰ সুসংগত মিলনকেই কবিতা বোলে। ইয়াত আমাৰ আলোচ্য বিষয় হৈছে ছন্দ। ছন্দৰ ঘাই কাৰবাৰ কিন্তু কবিতাৰ ধ্বনি সম্পদৰ লগতহে, অৰ্থ সম্পদৰ লগত ইয়াৰ সম্পৰ্ক পৰোক্ষ ধৰণৰ। ছন্দৰ সম্পৰ্ক ঘাই কাৰবাৰ কাৰ লগত? কবিতাৰ লগত। আৰু কবিতাৰ আকৌ কোনখিনি দিশৰ লগত? ধ্বনিৰ লগত। ধ্বনি সম্পদৰ লগতহে কি হৈছে? ছন্দৰ সম্পৰ্ক। অৰ্থ, কবিতাৰ যি অৰ্থ থাকে, সেই অৰ্থ সম্পদৰ লগত কিন্তু ছন্দৰ সম্পৰ্ক প্ৰত্যক্ষ নহয়, পৰোক্ষ। ধ্বনিৰ গতি আৰু যতি অথবা মুখৰতা আৰু নীৰৱতাৰ এক সুন্দৰ সুষম সমন্বয় স্থাপন কৰিব পৰাতেই ছন্দশিল্পৰ সাৰ্থকতা। অৰ্থাৎ আমি ক'ব পাৰোঁ যে ধ্বনিৰ যি গতি আৰু ধ্বনিৰ যি যতি, আৰু এই ধ্বনিৰ গতি আৰু যতিয়ে মুখৰতা আৰু নীৰৱতাৰ এক সুন্দৰ সুষম সমন্বয় স্থাপন কৰিব পাৰে। আৰু যেতিয়া
ধ্বনিৰ গতি আৰু জ্যোতিয়ে মানে মুখৰতা আৰু নীৰৱতাৰ এক সুন্দৰ সুষম সমন্বয় স্থাপন কৰে, তেতিয়াই কিহৰ সৃষ্টি হয়? ছন্দৰ সৃষ্টি হয়। আৰু ইয়াতে ছন্দশিল্পৰ সাৰ্থকতা। কবিতাৰ ছন্দ হ'ল অৰ্থযুক্ত ধ্বনিৰ সুৰ আৰু তালৰ ৰসময় সহ অৱস্থান। কবিতাৰ ক্ষেত্ৰত যদি আমি ছন্দ কি বুলি কওঁ, আকৌ কৈছোঁ যে অৰ্থযুক্ত ধ্বনি। অৰ্থযুক্ত ধ্বনিৰ কি হ'ব লাগিব? সুৰ থাকিব লাগিব আৰু তালৰ ৰসময় অৱস্থান থাকিব লাগিব, সহ অৱস্থান থাকিব লাগিব। হয়, তাৰপিছতে সুষমামণ্ডিত ৰূপকল্পৰ স্পন্দনময় পুনৰাবৃত্তিয়ে ছন্দ। সুষমামণ্ডিত ৰূপকল্পৰ স্পন্দন থাকিব লাগিব, পুনৰাবৃত্তি হ'ব লাগিব, তেতিয়া আমি তাক কি বুলি ক'ম? ছন্দ বুলি ক'ম। ছন্দত বান্ধোন থাকে আৰু কঁপনি থাকে। বান্ধোন আৰু কঁপনি থাকিবই লাগিব ছন্দত। সহজ ভাষাত কথাষাৰ হ'ল যে নিতুল আকৃতি বিশিষ্ট বৈচিত্ৰ্যপূৰ্ণ প্ৰকৃতিয়ে ছন্দৰ স্বৰূপ বস্তু। ছন্দ কোনো কৃত্ৰিম ব্যৱস্থা নহয়, কৃত্ৰিমভাৱে ই নাথাকে আচলতে। ই কাব্যিক অভিব্যক্তিৰ বাবে প্ৰাণৰ প্ৰয়োজনত ভিতৰৰ পৰা গঢ় লৈ উঠে, কবিৰ অন্তৰৰ পৰা গঢ় লৈ উঠে ছন্দ। আৰু সেইবাবে ই এটা কি? জৈৱিক ৰীতি। ই বাহিৰৰ পৰা জাপি দিয়া বস্তু নহয়, বৰং এক অনিবাৰ্য ৰূপৰহে প্ৰকাশ। ৱৰ্ডছৱৰ্থৰ মতে কবিতাৰ লক্ষ্যবস্তু হ'ল হিয়াৰ পাৰ বাগৰা আনন্দ অনুভূতিৰ লগতে পুলকৰ শিহৰণ জগাই তোলা। হিয়াৰ পৰা মানে ভাৱানুভূতিবোৰ পাৰ বাগৰি ওলাই আহিব লাগিব। হিয়াৰ পৰা আনন্দৰ অনুভূতিবোৰ পাৰ বাগৰি ওলাই আহিব লাগিব আৰু লগতে সেই আনন্দ অনুভূতিসমূহে শিহৰণ জগাই তোলে। আৰু এনেকুৱা ধৰণৰ এই কবিতাৰ ক্ষেত্ৰত, এই লক্ষ্যবস্তুৰ ক্ষেত্ৰত এটা মানে অংশ সাধন কৰে কোনে? কবিতাৰ অৰ্থ সম্পদে। অৰ্থাৎ কবিতাৰ এই লক্ষ্যবস্তু সফল হোৱাৰ ক্ষেত্ৰত এটা অংশ কোনে সাধন কৰে বা ভূমিকা কোনে গ্ৰহণ কৰে? কবিতাৰ অৰ্থ সম্পদে। কিন্তু এইটো কথাও আমি অস্বীকাৰ কৰিব নোৱাৰোঁ যে প্ৰধান দায়িত্বটো সম্পাদন কৰিব লগা হয় কোনে? বিশুদ্ধ শব্দৰ ধ্বনিময় অভিব্যক্তিয়েহে। অৰ্থাৎ কবিতাৰ ক্ষেত্ৰত আমি কি থাকিব লাগিব? কবিতাত কি থাকিব লাগিব? বিশুদ্ধ শব্দৰ ধ্বনিময় অভিব্যক্তি থাকিব লাগিব। ছন্দ শব্দটোৰ ব্যুৎপত্তিগত অৰ্থ হৈছে মনোৰঞ্জনৰ উপকৰণ। মনোৰঞ্জন থাকিব লাগিব। পাণিনিয়ে শব্দটোৰ সূত্ৰ এইদৰে বান্ধি থৈ গৈছে, যি বস্তুৱে নচুৱাই তোলে, আনন্দৰ যোগান ধৰে আৰু পোহৰাই দিয়ে, সিয়ে ছন্দ। ছন্দই আচলতে কি কৰে? নচুৱাই তোলে, আনন্দৰ যোগান ধৰে আৰু সকলোকে পাঠককে কি কৰে? পোহৰাই দিয়ে। আৰু তাকে আমি কি বুলি কওঁ? ছন্দ বুলি কওঁ। কবিতা আৰু ছন্দ দুয়োটাৰে উমৈহতীয়া লক্ষ্য হ'ল আনন্দানুভূতিৰ পুলক জগাই তোলা। হয়, গতিকে আনন্দ প্ৰদান কৰাটোৱেই হৈছে কবিতা আৰু ছন্দৰ এক লক্ষ্য। ধন্যবাদ। গতিকে তোমালোকে ছন্দৰ সম্পৰ্কে, ছন্দৰ উপাদান সম্পৰ্কে পাঠটি বা উপকৃত হ'বা বুলি আশা কৰিছোঁ। ভালকৈ পঢ়িবা আৰু আজি এই পাঠ ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।